20 দিন মানৰ ভিতৰত সেই মনটো কলিতাই মানে মোক লগ ধৰছি আৰু লগ মানে মই ইফালৰ পৰা গৈ আছিলোঁ বেটেৰী গাড়ীত যাবৰ কাৰণে খোজকাঢ়ি গৈ আছিলোঁ। এই আদৰ্শ স্কুলটো যে আছে তাৰে ওচৰত মোক লগ পাইছে। লগ পোৱাৰ পিছত মোক কৈছে, তোক যদি ইমান পইচা চইচা লগা হৈছে তই এটা কাম কৰিব পাৰ, তোক মই এটা নাম্বাৰ এটা দিম, তোৰ নাম্বাৰটো দিবি, তই ভূটান যা, ৰঙিয়া যা, তোৰ পইচাই অভাৱ নহ'ব। মই সেনেকৈ কৈছোঁ প্ৰথম দিনা। তাৰে পিছত আৰু একদিনখানে সেইটোৱে মই তাক গুৰুত্ব নিদিলোঁ এতিয়া কথাটো। ঘৰত আহিলোঁ কেইদিনমান পিছত। ঘৰত আহিলাৰ পিছত আৰু আমি ইফালৰ পৰা আৰু মই ঘৰত যাব ওলাইছোঁ। মানে সি দোকানত বহি আছিল, তাহাঁতৰ ৰাস্তাৰ দোকানখনত বহি আছিল। বহি থাকোঁতে সি দোকানত কোনো নাছিল, সিয়ে অকল মানুহটো আছিল। বহি আছিল মোক দেখা পাই 4 থাপ্পৰমান হাত তালি দিছে। এই যে চাদাইবিলাক যেনেকৈ মাৰে তাৰমানে তেনেকৈ তাৰমানে হাতত থাপৰি দিছে তাৰমানে। মোৰ আৰু সেইফালে চোৱা যোৱাৰ লগে লগে সি হাফ পেণ্ট এটা পিন্ধি আছিল, চেইনডাল খুলি মাত্ৰ তাৰ সেইটো অংগটো, তাৰ যিটো গুপ্ত অংগটো গোটাই দেখা দিছে। দেখা দি মাত্ৰ হাতেদি কিবা লৰচৰ কৰি মাত্ৰ লাৰি মোক দেখি দিছে। সিদিনাও মই একো তাক নকলোঁ, কাৰণ গুচি গ'লোঁ। মই গুচি যোৱাৰ পিছত আৰু আমাৰ ঘৰ যাই পালোঁ। ঘৰ যোৱাৰ পিছত 2 দিন পাছত তাক আমাৰ ৰাস্তাত দেখা পালোঁ। তাক মই ক'লোঁ যে এইখিনি কথাখিনি মই আলোচনা কৰিব লাগিব। সি কৈছে কি কথাখিনি আলোচনা কৰবি, ঘৰত যাবি বুলি কৈছে। মই কৈছোঁ হ'ব ঠিক আছে, ঘৰত যাবি বুলি ক'লাক, হ'ব বুলি ক'লোঁ। তাৰে পিছত কি হৈছে, মোক একো নহয়, ইয়াতে অলপমান আলোচনা কৰিম। নহয় ঘৰত যাব লাগিব বুলি কৈছে। তাৰপিছত মই কি কৰিলোঁ, ৰখি আছোঁ তথাপিও সি আহাক লাগি। সি বেলেগ এটা যি ৰাস্তা আছে আমাৰ আগৰ ৰাস্তাটো দি সি ওলাই গুচি আহিছে। চলিটো টিউশ্যনত থৈ পেলাই, চলিটো লগত লৈ গৈছিল। তাৰপিছত আৰু ৰখি মই নাপালোঁৱে। নাপোৱাৰ পিছত আৰু আমাৰ সিহঁতৰ দেউতাকে আহিব নাছিল না। দেউতাকে আহি পাইছে তেতিয়া, এই প্ৰথম ঘটনাটোত কিন্তু আহিব নাছিল। এই যিদিনা নাম্বাৰ দিম বুলি কৈছিল সেইটোত দেউতাকে আহিব নাছিল। আমাৰ আৰু সিহঁতৰ দেউতাকে মই লগত লৈ আনিলোঁ যোৱাকালি। আমি স্কুটি দি আহি আছোঁ। স্কুটি দি অহাৰ কাৰণে মই সিহঁতৰ দেউতাকক তাৰমানে ৰাস্তাতে ৰখালোঁ। মই কৈছোঁ ইহঁতৰ লগত এটা কথা আছে, অলপ ৰখি দি গাড়ীখন। ৰখাই দিলে। ৰখাই দিয়াৰ লগে লগে মই তাক মনটো কলিতা বুলি মাতিছোঁ। মই মাতাৰ লগে লগে ঘৈণীয়েকে দাউৰি আহি আমি মেইন ৰাস্তাত আছোঁ, আমি তাহাঁতৰ বাউণ্ডাৰী সোমা নাই, আমি মেইন ৰাস্তাৰ পৰাই মাতিছোঁ। মনটোক মাতাতে ঘৈণীয়েকে দাউৰি আহি পেলাই মোৰ কৈছোঁ কি হৈছে বুলি কৈছে। অ' মাই কাজিয়া লাগব আহিছে সেনেকৈ কৈছে। সেনেকৈ কোৱাৰ লগে লগে মায়াকে গুচি আহিছে। আহি পেলাই মোক একেবাৰে গালত এনেকৈ চৰাইছে মায়াকে। মনটোৰ মায়াকে চৰাই দিছে, পখিলা কলিতা। চৰাই দিয়াৰ লগে লগে মোৰো হাতখন উঠি গ'ল, মই মাৰি দিলোঁ। তাৰপিছত এৰাব খুজি আছে আমাৰ ইয়াতে দেউতাকে, হাজবেণ্ডে এৰি দিবা খোজাতে গাড়ীটো চাবিটো আছিল, সেই চাবিটো তাৰমানে মনটোৰ ঘৈণীয়েকে আমাৰ চাবিটো লৈ গ'ল গাড়ীৰ পৰা নিজে। আৰু চাবি নাপা বুলি লৈ গৈছে। লৈ যোৱাৰ পিছত আমাৰ হাজবেণ্ডে খুজি আছে, নাই নেদে। মই কৈছোঁ নেদে যদি নাই, আমি কিবা তাৰ এটা ব্যৱস্থা ল'ম না, এনেকৈ ক'লোঁ। তাৰপিছত আৰু হাজবেণ্ডে আৰু গাড়ীখন ঠেলে লৈ আহিছে আমাৰ ঘৰক লাগে। অনাৰ পিছত আৰু কি হৈছে, মই আৰু কি কৰিলোঁ, গাড়ীৰ চাবিটো বাবুহঁতৰ স্কুল ছুটি দিব যাব লাগিব, 9:30 10টামান বাজিছে আৰু তেতিয়া। তাৰপিছত আৰু আমাৰ দেউতাকে আৰু গেল গাড়ীৰ চাবিটো আনবা, ময়ো বাছে গ'লোঁ। আটাৰ মোবাইলটো লৈ গৈছোঁ, মোৰ যোৱাকালি ৰিচাৰ্জ নাছিল। তাৰে পিছত যে আৰু যেতিয়া গ'লোঁ তেতিয়া গাড়ীৰ চাবিটো তথাপিও নেদে। মই কৈছোঁ নালগে, নেদে যদি নাই, মই পুলিচৰ দ্বাৰা মই চাবিটো লৈ আনিম, মই সেনেকৈ কৈছোঁ। আৰু দিলেও নালগে, চাবিটো লৈ গৈছোঁ। তাৰে পিছত আৰু কি হৈছে, তাহাঁতে আমাৰ ইহঁতৰ দেউতাকে গুচি আহিলাক আৰু চাবিটো নেদাৰ কাৰণে। মাৰ ধৰ মানে মোক প্ৰথমতে আৰু কোবাব ধৰলাক, চৰাইছিল পখিলাই এনেকৈ চৰাইছে, ময়ো চৰাইছোঁ। চেণ্ডেল লৈছে, চেণ্ডেলেদিও মোক মাৰছে, ময়ো চেণ্ডেলেদি খুলি পেলাই তাক মাৰছোঁ। মাৰাৰ লগে লগে তাৰে পিছত বোৱাকে পখিলাৰ বোৱাৰীটো হিৰণ কলিতা নাম, তাইৰ নাম, আৰু নীলিমা কলিতা তাইৰ নন্দাক হয়, পখিলা কলিতাৰ। তাৰপিছত পখিলাই গোটেইকেইটাই মোক একেবাৰে ধৰা বান্ধে একেবাৰে
একেবাৰে চেষ্টা তাৰমানে তাহাঁতৰ দোকানৰ ওচৰেদি লৈ গৈছে লৈ মাত্ৰ মোক এনেকৈ হেৰি কৰিছে বাগৰে লৈছে এনেকৈ বাগৰে লৈ পেলাই কি কৰিছে একেবাৰে কঁকালত খুচিছে ইয়াতে খুচিছে কাণত মাৰিছে কিবা কথা ক'বলৈ মুখত এনেকৈ মাৰে মুখত মাৰে তাৰে পিছত আৰু খচে পেটত মাৰে 10টামান বজাৰ পৰা 11:30 বাজিছে এই 2 ঘণ্টাতে তামোলৰ গছত বান্ধছে মনটো কলিতাই ফাৰ্ষ্টতে মোৰ যিখন চূৰ্ণি আছে চূৰ্ণিখন মোৰ পৰা এইখন চূৰ্ণিখনকে লৈ মাত্ৰ টানি নিছি নিমাত্ৰ মায়াকক চূৰ্ণিখন দিছি বান্ধবাৰ কাৰণে মায়াকে ফাৰ্ষ্টতে কি কৰিছে অত্যাচাৰ কৰিছে আৰু পেহাকটো নীলিমা কলিতা কেছ দিছো মই এই তামোলপুৰ থানা এতিয়া ৰেজিষ্টাৰ হোৱা বুলি কৈছে কেছটো তাৰপিছত আৰু মোক একেবাৰে তামোলৰ গছত প্ৰথমতে এই দৰৱ দিছে থানাতো যোৱাকালি বাইদেউৰ লগত গৈ পিনে এজাহাৰটো দিলোঁ কালি ৰাতি ঠিক 8টা-9টা মানৰ ভিতৰত এজাহাৰটো দিয়া গৈছিলে তো কেছটো ৰেজিষ্টাৰ কৰিছিলেও তাৰপাছত আমাকতো তেনেকৈ পঠাই দিলে হ'ব একশ্যন লোৱা হ'ব বুলি তাৰপাছত মই ৰাতিপুৱা ফোন কৰিলোঁ কালি বাৰু ৰাতিও হৈছিলে তো আজি ৰাতিপুৱা ফোন কৰিলোঁ কি হ'ব কৈছে একশ্যন লৈ আছে বা ছাৰকেইটাও কিবা কিবি বেলেগ কামতো ব্যস্ত আছে তো তাৰপাছত FIR কপিটো আকৌ ছাৰহঁতেও আমাক কোৱা নাছিলে বা আমিও পাহৰি গৈছিলোঁ আনিব তো আজি আকৌ আনিব ক'লোঁ গৈ পিনে অলপ আগতে যেতিয়া নেকি গৈ পিনে মই FIR কপিটো খুজিব গৈছিলোঁ তেতিয়া অলৰেডি একিউজড কেইজন তাত আছে থানাৰ ভিতৰতে আছে একিউজড কেইজন তাৰোপৰি মানে কোনোবাই দেখিছে যোৱাকালি কোনোবা এজন অফিচাৰৰ লগত যিজন মেইন একিউজড হয় মণ্টু কলিতা তেখেতে আমাৰ বজাৰৰ মাজত বলেৰো এখনৰ ভিতৰত মণ্টু কলিতা আৰু মেবি SI সেইজন মই নামটো নাজানিম তেখেতৰ লগত 1 ঘণ্টামান কথা পাতিছে আমাৰ পৱন নাথেও দেখিছে ময়ো দেখিছোঁ আমাৰ তীৰ্থ বড়োও দেখিছে তাৰপাছত আৰু জিতু বোলা ল'ৰাজনো দেখিছে আমি চেম্পিয়ন আৰক্ষীৰ সৈতে বুজা পৰা কৰি আছে নেকি সেইটো মই কেনেকৈ ক'ম কিবা বেলেগ কামতো আহিব পাৰে কিন্তু মণ্টু কলিতা যে তাত আছিল সেইটো কনফাৰ্ম হয় মই নিজেও দেখিছোঁ আৰু লগতে আমাৰ পৱনেও দেখিছে আছে লগতে আৰক্ষীৰ ভূমিকা এতিয়াতো একিউজড কেইজনক মই তাতে দেখিছোঁ 2জনক দেখিছিলোঁ নীলিমা কলিতা আৰু পখিলা কলিতা তাৰপাছত আমাক অলপ বাহিৰত ৱেইট কৰিব দিছিলে তাৰপাছত মই FIR কপিটো পিছত দিব আহিলে আহোঁতে মই ক'লোঁ ছাৰ ইনভেষ্টিগেশ্যনটো কিমান আগবাঢ়িলে কৈছে লাহে লাহে হৈ আছে মই বোলো ছাৰ যোৱাকালি দিয়া এইটো কমপ্লেইন হয় এইটো আজিলৈকে কিবা এটা একশ্যন হ'ব লাগিছিলে তেতিয়া কৈছে বোলে আমিতো মেচিন নহয় কৈছে তেনেকৈ কৈছে অৱহেলা কৰিছে নেকি সেইটোতো অৱহেলা যেনে লাগিছে কাৰণ যোৱাকালি আমি ৰাতিয়ে দিয়া কমপ্লেইন এটা মহিলাৰ কেছ এটা তো তাৰ পৰা ৰাস্তাতহে আছিলে ৰাস্তাৰ পৰা চুচৰাই ঘৰৰ ভিতৰৰ পিছফালে নিপিনে দমকলৰ পাৰত তামোলত প্ৰথমতে গৰুৰ দৰখেৰে বান্ধিছে তাৰপাছত চূৰ্ণিখন আনি পিনে বোলে চূৰ্ণিখনৰো পেটত বান্ধিছে কিন্তু বন্ধা টাইমখিনিত মই নাছিলোঁ থকা মানুহ বহুত আছে দেখা চুচৰাই নিয়া মানুহ বহুতে দেখিছে বা 2-3 ঘণ্টালৈকে তাতে টৰ্চাৰ কৰিছে সেইটো এতিয়া কেনেকৈ কম সেইটো ইনভেষ্টিগেশ্যনৰ পিছতহে এইটো গম পাম আমি এতিয়ালৈকে কি একশ্যন লৈছে কি নলৈছে আমাক এতিয়ালৈকে জানিব দিয়া নাই নাজানো কিহৰ কাৰণে কেছ লাগিছে এইটো গম পোৱা নাই কিন্তু ৰাস্তাৰ পৰা টানি নিয়াখিনি দেখিছোঁ 3জনে নিছে এই অৰ্চনা পখিলা বুলি কৈ জানো পখিলা এইটো বোৱাৰী আছে বোৱাৰীটো তাৰপিছত অগ্নি মাইকৰ কি নাম বা নীলিমা কলিতা এই 3জনক দেখিছোঁ আৰু বাকী চুচৰাই লৈ গৈছে চুচৰাখিনি দেখা নাই মুঠতে টানি নিয়া দেখিছোঁ তাৰপিছত আমি ফটকৈ দেখা নাপায় না দৌৰত আছোঁ আমি অলপ গৈ পিনে আৰু তাতে বান্ধাখিনি দেখিছোঁ লাষ্টত সেইখিনি